শুভেচ্ছা থাকিল। হয়, এই দক্ষিণপাট আশ্ৰমিক সত্ৰৰ যি যজ্ঞ পৰম্পৰা, এই পৰম্পৰা 2007 চনৰ পৰা হৈ আহিছে। বিশ্ব শান্তিৰ উদ্দেশ্যে আমি সমূহ আঞ্চলিক ৰাইজৰ সহযোগত এভাগী যজ্ঞ আয়োজন কৰি আহিছোঁ, যাৰ নাম দিয়া আছে লক্ষ্মীনাৰায়ণ যজ্ঞ। এই যজ্ঞৰ দুদিনীয়াকৈ আমি উদযাপন কৰি আহিছোঁ। আজি প্ৰথম দিৱস ৰাতিপুৱা যজ্ঞৰ উপলক্ষে আয়ুৰ্বেদিক নান্দীমুখৰ শ্ৰাদ্ধ সমাপন হৈছে। কিছু সময়ৰ পিছতে অধিবাস পূজনৰ কাম আৰম্ভ হ'ব। অধিবাস পূজনৰ কামত মহাপ্ৰভু বাসুদেৱক আমি আঞ্চলিকত ঘূৰাই পকাই গান বাজনাৰে অকণ পৰিভ্ৰমণ কৰাই পূজা পৰ্বণ সমাপ্ত কৰি গধূলা প্ৰায় 9মান বজাত এই অনুষ্ঠান সমাপন হ'ব। পুৱা উষা কীৰ্তনেৰে কাইলৈ মূল কৰ্ম আৰম্ভ হ'ব। 7মান বজাত ব্ৰহ্মপুত্ৰৰ নাইবা ভোগদৈৰ পৰা জল আহৰণ কৰা হ'ব। তাৰপাছত ধৰ্মধ্বজা উত্তোলন হ'ব আমাৰ দক্ষিণপাট সত্ৰাধিকাৰ মূল সত্ৰাধিকাৰৰ যোগেদি। তাৰপিছতে পূজন হ'ব আৰু 12মান বজাৰ পৰা আমাৰ যজ্ঞ কাম আৰম্ভ হ'ব। আমাৰ লক্ষ্য হ'ল কি, এই যজ্ঞৰ দ্বাৰা আমাৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হ'ব লাগে। আধ্যাত্মিকভাৱে জাগৃতকৰণেৰে মানৱৰ অন্তৰত থকা কলুষতা নাশ হৈ এখন আধ্যাত্মিক সমাজ গঢ়াৰ আমাৰ মূল লক্ষ্য। আৰু যজ্ঞ সমাপন হ'ব পূৰ্ণাহুতি দিনৰ 4 বজাত। ৰাতিলৈ এভাগী মহাপুৰুষীয়া ভাওনা ৰামকৃষ্ণৰ গুৰু দক্ষিণা উদ্বোধন কৰিবহি আমাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু তাৰ লগে লগে আমাৰ ভাওনাৰ সমাপ্তিৰ লগে লগে আমাৰ যজ্ঞ কাম সমাপ্ত হ'ব। আমাৰ দক্ষিণপাট আমি গোহাৰি জনাম এই যে বৰ্তমান সমাজখনত শিক্ষিতৰ হাৰ যথেষ্ট বাঢ়িছে, কিন্তু আমাৰ পৰিলক্ষিত হয় যে মানৱতাৰ অৱক্ষয় ঘটিছে। কেওফালে অন্যায় বিচাৰে গা কৰি উঠিছে। আমি ভাবোঁ এই যজ্ঞৰ দ্বাৰা আমাৰ অঞ্চলৰ সহিত সমূহ মাতৃ অসমৰ সুসন্তানসকল আধ্যাত্মিক ভাৱত জাগৃত হৈ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এই আসুৰিক প্ৰবৃত্তিবোৰ নিৰাকৰণ কৰি যাতে হৃদয়ত আধ্যাত্মিক সিক্ততাৰে দয়া, ক্ষমা, সহিষ্ণুতাৰ দ্বাৰা এখন আমি মহাপুৰুষে দেখা বৰ অসম গঢ়িব পাৰোঁ। আমাৰ লক্ষ্য উদ্দেশ্য সেয়ে। শুভেচ্ছা থাকিল। হয়, এই দক্ষিণপাট আশ্ৰমিক সত্ৰৰ যি যজ্ঞ পৰম্পৰা, এই পৰম্পৰা 2007 চনৰ পৰা হৈ আহিছে। বিশ্ব শান্তিৰ উদ্দেশ্যে আমি সমূহ আঞ্চলিক ৰাইজৰ সহযোগত এভাগী যজ্ঞ আয়োজন কৰি আহিছোঁ, যাৰ নাম দিয়া আছে লক্ষ্মীনাৰায়ণ যজ্ঞ। এই যজ্ঞৰ দুদিনীয়াকৈ আমি উদযাপন কৰি আহিছোঁ। আজি প্ৰথম দিৱস ৰাতিপুৱা যজ্ঞৰ উপলক্ষে আয়ুৰ্বেদিক নান্দীমুখৰ শ্ৰাদ্ধ সমাপন হৈছে। কিছু সময়ৰ পিছতে অধিবাস পূজনৰ কাম আৰম্ভ হ'ব। অধিবাস পূজনৰ কামত মহাপ্ৰভু বাসুদেৱক আমি আঞ্চলিকত ঘূৰাই পকাই গান বাজনাৰে অকণ পৰিভ্ৰমণ কৰাই পূজা পৰ্বণ সমাপ্ত কৰি গধূলা প্ৰায় 9মান বজাত এই অনুষ্ঠান সমাপন হ'ব। পুৱা উষা কীৰ্তনেৰে কাইলৈ মূল কৰ্ম আৰম্ভ হ'ব। 7মান বজাত ব্ৰহ্মপুত্ৰৰ নাইবা ভোগদৈৰ পৰা জল আহৰণ কৰা হ'ব। তাৰপাছত ধৰ্মধ্বজা উত্তোলন হ'ব আমাৰ দক্ষিণপাট সত্ৰাধিকাৰ মূল সত্ৰাধিকাৰৰ যোগেদি। তাৰপিছতে পূজন হ'ব আৰু 12মান বজাৰ পৰা আমাৰ যজ্ঞ কাম আৰম্ভ হ'ব। আমাৰ লক্ষ্য হ'ল কি, এই যজ্ঞৰ দ্বাৰা আমাৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হ'ব লাগে। আধ্যাত্মিকভাৱে জাগৃতকৰণেৰে মানৱৰ অন্তৰত থকা কলুষতা নাশ হৈ এখন আধ্যাত্মিক সমাজ গঢ়াৰ আমাৰ মূল লক্ষ্য। আৰু যজ্ঞ সমাপন হ'ব পূৰ্ণাহুতি দিনৰ 4 বজাত। ৰাতিলৈ এভাগী মহাপুৰুষীয়া ভাওনা ৰামকৃষ্ণৰ গুৰু দক্ষিণা উদ্বোধন কৰিবহি আমাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু তাৰ লগে লগে আমাৰ ভাওনাৰ সমাপ্তিৰ লগে লগে আমাৰ যজ্ঞ কাম সমাপ্ত হ'ব। আমাৰ দক্ষিণপাট আমি গোহাৰি জনাম এই যে বৰ্তমান সমাজখনত শিক্ষিতৰ হাৰ যথেষ্ট বাঢ়িছে, কিন্তু আমাৰ পৰিলক্ষিত হয় যে মানৱতাৰ অৱক্ষয় ঘটিছে। কেওফালে অন্যায় বিচাৰে গা কৰি উঠিছে। আমি ভাবোঁ এই যজ্ঞৰ দ্বাৰা আমাৰ অঞ্চলৰ সহিত সমূহ মাতৃ অসমৰ সুসন্তানসকল আধ্যাত্মিক ভাৱত জাগৃত হৈ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এই আসুৰিক প্ৰবৃত্তিবোৰ নিৰাকৰণ কৰি যাতে হৃদয়ত আধ্যাত্মিক সিক্ততাৰে দয়া, ক্ষমা, সহিষ্ণুতাৰ দ্বাৰা এখন আমি মহাপুৰুষে দেখা বৰ অসম গঢ়িব পাৰোঁ। আমাৰ লক্ষ্য উদ্দেশ্য সেয়ে।